মেঘালীক মই সুধাই নেৰো চব মোৰ কাৰণে হৈছে মই কষ্টুৰীক অকলে এৰিয়ে থৈ যাব নালাগিছিল তোমাৰ কাৰণে হোৱা নাই আৰু মোৰ কাৰণে হৈছে তোক মই সদায় হৰুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু সদায় হৰুৱাই আহিছোঁ কিন্তু হত্যা কৰাৰ চেষ্টা কেতিয়াও কৰা নাছিল মই ভুল হৈ গ'ল বিক্ৰম মোক মাফ কৰি দে কস্তুৰী মাত দিয়া নাই তাই কিবা এটা হৈছে অচেতন হৈ আছে তই ভগৱানক প্ৰাৰ্থনা কৰ না মা প্লিজ তোৰ কথা শুনে মা হে দয়াময় তুমি কিয় কান্দিছা কিবা হওক নহওক তহঁতে মোৰ লগত সদায় এনেকৈ থাকিবি এতিয়া আমাকো কন্দুৱাবি নেকি হা কস্তুৰীৰ ঘৰলৈ যাম আৰু আমি দিগো লৈ যাম লগত অঁ বুঢ়াৰ ভদ্ৰতাৰ মুখ আজি খুলিম মেঘালী অপৰাধী হয় কিন্তু মেঘালীৰ সমানেই আপুনিওতো অপৰাধী নিজৰ স্বাৰ্থৰ বাবে যে মেঘালীক ব্যৱহাৰ কৰিছে সেই কথা পাহৰি গ'ল নেকি বাবুৰি কাকৰ গাছকো দেখুৱাইছে হা মই মুখ খুলিব লাগিলে বৰ বেয়া কথা হ'ব কৈ দিওঁ নেকি আপোনাৰ মৰমৰ ছোৱালীক আপোনাৰ এই কুকৰ্মবোৰৰ কথা তই অলপ শুই দে ডক্টৰে ৰেষ্ট ল'ব দিছে নহয় মই এতিয়া গৈ থাকোঁ তোক পাছত ফোন কৰিম হ'ব শুনচোন বিক্ৰমলৈ বহুত মনত পৰিছে তাক এবাৰ চাব মন গৈছে তাৰ লগত কথা পাতিব মন গৈছে হয় মেঘালী অপৰাধী হয় কিন্তু মেঘালীৰ সমানেই আপুনিওতো অপৰাধী নিজৰ স্বাৰ্থৰ বাবে যে মেঘালীক ব্যৱহাৰ কৰিছে সেই কথা পাহৰি গ'ল নেকি বাবুৰি কাকৰ গাছকো দেখুৱাইছে হা মই মুখ খুলিব লাগিলে বৰ বেয়া কথা হ'ব কৈ দিওঁ নেকি আপোনাৰ মৰমৰ ছোৱালীক আপোনাৰ এই কুকৰ্মবোৰৰ কথা হেল্ল' প্ৰাণে কৈছোঁ সেই যে অভদ্ৰ ল'ৰাজন কোৱাচোন সৰুতে মোক মামা এজনে শিকাইছিলহে ল অফ কৰ্মা আপুনি জানে নহয় আমি যাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰোঁ আমিও তেনেকুৱা ব্যৱহাৰেই পাওঁ বুজিছে নহয় কি মিন কৰিছোঁ আপুনি বিক্ৰমক হত্যা কৰিবলৈ চেষ্টা কৰিছিল আনপিনে আপোনাৰ ছোৱালীকো কোনোবাই হত্যা কৰিবলৈ চেষ্টা কৰিছিল বিক্ৰম বাচি গ'ল আপোনাৰ ছোৱালীও বাচি গ'ল কিন্তু আপুনি নাবাচে গৈ আছোঁ ৰৈ থাকক অ' য়েছ আপোনাৰ এই চাবি দিয়া পুতলাটোকো লগত লৈ গৈ আছোঁ চিৰঞ্জীৱ হেল্ল'
হেল্ল' আপুনি বিক্ৰমক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, আনপিনে আপোনাৰ ছোৱালীকো কোনোবাই হত্যা কৰিবলৈ চেষ্টা কৰিছিল। বিক্ৰম বাচি গ'ল, আপোনাৰ ছোৱালীও বাচি গ'ল, কিন্তু আপুনি নাবাচিল। গৈ আছোঁ, ৰৈ থাকক। আপোনাৰ এই চাবি দিয়া পুতলাটোকো লগত লৈ গৈ আছোঁ, চিৰঞ্জীৱ। আৰোহী তুমি এতিয়া ইয়াৰ পৰা যোৱা হা নহয় মানে কস্তুৰী এতিয়া ৰেষ্ট ল'ব শুব খুৰা মই যাবই ওলাইছিলোঁ বাছ এটা কথা পাতি লওঁ নাই 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 কথা চথা পাতিব নালাগে হা তুমি সোনকালে যোৱা হা মানে ডক্টৰে ৰেষ্ট ল'ব দিছেতো দেউতা যোৱা ঠিক আছে বাৰু এক মিনিট থাকা তাৰপিছত যাবা কিন্তু যাবা বিক্ৰম বাচি গ'ল, আপোনাৰ ছোৱালীও বাচি গ'ল, কিন্তু আপুনি নাবাচে। গৈ আছোঁ, ৰৈ থাকক। আপোনাৰ এই চাবি দিয়া পুতলাটোকো লগত লৈ গৈ আছোঁ, চিৰঞ্জীৱ। মই বাচিব লাগিবই মই যাওঁ দে আৰু কিবা এটা কথা কওঁ তই খুৰাক যিমান ভাল মানুহ বুলি ভাব ইমান চিধা চাধা মানুহ তেখেত নহয় সময়ত বুজিবি টেক ৰেষ্ট হেল্ল' আচ্ছা তাৰমানে সময় আহি গ'ল অতীতলৈ উভতি যোৱাৰ মাজনী তই কি কৰিছ কাপোৰযোৰ সলাব লৈছোঁ দেউতা তই ইয়াৰে টেবলেট এটা খাই দিছোঁ অলপ আগতে দেখোন মই ঔষধ খাইছিলোঁৱেই নহয় মানে ডক্টৰে এইটোও খাবলৈ দিছে খাচোন খা আকৌ ল না কিন্তু কিহৰ ঔষধ মানে কৈছোঁ নহয় খা ডক্টৰে খাবলৈ কৈছে ল খা এইটো দেখোন শ্লিপিং টেবলেট স্লিপিং নহয় স্লিপিং টেবলেট ঠিক নহয় কিন্তু টোপনি আহে মানে তোৰ ভালকৈ টোপনি অহা নাই যে এইকেইদিন সেইকাৰণে ডক্টৰে খাবলৈ দিছে চাগে খা একো নহয় আৰাম পাবি অলপ নহয়
কৈছিলোঁ নহয় ল অফ কৰ্মা। চোৱা 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 হা যি হ'ল পাহৰি যোৱা হা যি হ'ল পাহৰি যোৱা এই ইয়াৰ কথা আইনে কেনেকৈ মানি ল'ব হা কস্তুৰী ওলাই আহা বিক্ৰম বাৰে বাৰে একেটা দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে খালি ন খালোঁ দেউতা এইটো কাপোৰযোৰ সলাই শুই থাকিবি হা শুই যাবি হা কৈছিলোঁ নহয় ল অফ কৰ্মা। চোৱা 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 হা যি হ'ল পাহৰি যোৱা হা যি হ'ল পাহৰি যোৱা এই ইয়াৰ কথা আইনে কেনেকৈ মানি ল'ব হা তুমি তুমি ইয়াৰ কথা আইনৰ আগত কেনেকৈ প্ৰমাণ কৰিবা কি আছে প্ৰুফ তোমাৰ হাতত ইয়াৰ কথা কেনেকৈ প্ৰমাণ কৰিবা আৰে মানি লৈছো তোমাৰ ক্ষমতা আছে মানুহ আছে মোৰো আছে এটা ফোনত মই এতিয়াও শ শ মানুহ জমা কৰি দিব পাৰোঁ বিক্ৰম এওঁ তোৰ শহুৰ দেউতা তই মনে মনে থাকিবি মোৰ কিন্তু একো নহয় তই মোক জাষ্ট এবাৰ ক চুপ তই জাষ্ট এবাৰ ক মোক এবাৰ ক কস্তুৰীক মাতক চোৱা কস্তুৰীৰ অৱস্থা তুমি জানাই হা প্লিজ প্লিজ তাইক ডিষ্টাৰ্ব নিদিবা প্লিজ বুজা নাই নহয় বুজা নাই চাওক চকুত চাওক ভয় দেখিছে হা ই বুজি পাইছে আপুনি বুজা নাই বিক্ৰম ইও বুজা নাছিল আমি বুজাইছোঁ ইয়াক যি দেখিছোঁ এওঁকো বুজাব লাগিব কস্তুৰীক মাতক কস্তুৰী 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 কস্তুৰীক ডক্টৰে ৰেষ্ট ল'ব দিছে প্লিজ তাইক নামাতিব প্লিজ কস্তুৰী তাইক নামাতিবি বুলি কৈছো নহয় নামাতিবি যা ওলাই যায় ইয়াৰ পৰা কস্তুৰী 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 মাতিবি তাইক কস্তুৰী একদম বাহিৰলৈ ওলাই নাযাবা তাৰ বৰ খং উঠি আছে নোলাওঁ নাযাবা মাতিবি তাইক কস্তুৰী নামাতিবি বুলি কৈছো নে কস্তুৰী ওলাই আহা বিক্ৰম বাৰে বাৰে একেটা
কস্তুৰী মই কস্তুৰী চা মোক মই ক'বলৈ দিয়ক। শুনা কস্তুৰী, ভদ্ৰ ভাষাৰে কৈছোঁ। কথাবোৰ শুনি চাগে তুমি দুখ পাবা, কিন্তু এইবোৰ কথা এনেকৈ পেলাই থৈ দিব নোৱাৰি। ক ক তোমাৰ দেউতা আৰু মই লগ হৈ বিক্ৰমক হত্যা কৰাৰ চেষ্টা কৰিছিলোঁ। মিছা কথা কৈছে। ইহঁত সকলোৱে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে কস্তুৰী। অঁ মই জানো আপুনি কেনেকুৱা মানুহ। সময়ত মোকে ফচাই দিব, সেইটো কাৰণে মই সকলো প্ৰমাণ ৰাখি থৈছোঁ। আচল কথাটো তোমাক এতিয়াও কোৱাই নাই কস্তুৰী। দুখ নকৰিবা। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। তোমাৰ দেউতা আৰু মই লগ হৈ বিক্ৰমক হত্যা কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু ই বাচি গ'ল। মিছা কথা কৈছে ই। মিছা কথা কৈছে। ইহঁত সকলোৱে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে কস্তুৰী। অঁ অঁ বিক্ৰমক হত্যা কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু কিন্তু মই নহয়। ই কৰিছিল। অঁ আৰু আৰু এতিয়া সি মোক ফচাইছে, মোক ফচাইছে। মই জানো আপুনি কেনেকুৱা মানুহ। সময়ত মোকে ফচাই দিব, সেইটো কাৰণে মই সকলো প্ৰমাণ ৰাখি থৈছোঁ। আপুনি মোক 5 লাখ টকীয়া চেকখন কেলৈ দিছিলে? মই সেইটোৰ বাবে কেছ লোৱা নাই, চেক লৈছোঁ। আপোনাৰ সকলো ফোন ৰেকৰ্ডিং মই ৰাখি থৈছোঁ, দৰকাৰ হ'লে ইয়াত চবকে শুনুৱাই দিব পাৰোঁ। দেউতাৰে ভাল কাম নকৰিলে বুজিছ, জেললৈ যাব লাগিব এতিয়া। IPC Section 307 Attempt to Murder 10 বছৰলৈকে শাস্তি হ'ব পাৰে মা। বিক্ৰমে দেউতাক নেৰিব। দেউতাক যদি জেলত লৈ যায় কি হ'ব মা? আচল কথাটো তোমাক এতিয়াও কোৱাই নাই কস্তুৰী। দুখ নকৰিবা। বিশ্বাস ৰাখো মোৰ ওপৰত। তোমাৰ বৰ্তমান কঠিন হ'লেও ভৱিষ্যত কিন্তু ভাল।